Everyone, good morning. মই মনিষাই স্বাগতম জনাইছো মনিষাৰ সপোনলে। আজি এটা স্পেশাল ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো। এইটো হৈছে কালাৰ দালিৰ চাটনিৰ ৰেচিপি। তো যেহেতু চাটনিটো বনাব গৈ আছো, ভাবিলে আপোনালোকৰ সৈতে ৰেচিপিটো শেয়াৰ কৰি থৈ দিও। তেতিয়াহলে বলক আজি আমাৰ ভিডিওটো আমি আৰম্ভ কৰো। মই কালাৰ দালি ধুনিয়াকৈ ভিজাই থৈ দিছিলো আৰু এফালে লৈছো কেটামান জলকীয়া আৰু অকমান কেইকুহামান নহৰু। প্ৰথমতে মই নহৰুখিনি অলপ পুৰি লম। নহৰুখিনি পুৰি ললে ধুনিয়া এটা স্মোকি ফ্লেভাৰ আহে, সেইকাৰণে নহৰুখিনি পুৰি লৈছো। या নহৰুখিনি ধুনিয়াকৈ পুৰা হৈ গল। এতিয়া মই গোটেইখিনি মিক্সিৰ জাৰ এটা পিছি লম। আৰু এইফালে লৈছো মই 2 পিস এনেকৈ থেকেৰা টেঙা। এইখিনি অকমান পানীত ভিজাই থম। या থেকেৰা টেঙা 2 পিস মই এনেকৈ পানীত ভিজাই থৈছো। আৰু এতিয়া এই গোটেইখিনি মিলাই মই এটা পেষ্ট কৰি লম। এতিয়া মই মিক্সিৰ জাৰ এটাত দালি, জলকীয়া, নহৰু খিনি দি লৈছো আৰু ইয়াতে কি দিম জানেনে? এয়া চেনি। আপোনালোকে চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব পাৰে। দি দিছো 2 চামুচ চেনি। দি দিছো সোৱাদ অনুসৰি নিমখ। আৰু ইয়াতে এতিয়া দি দিম মই এয়া থেকেৰাখিনি আৰু থেকেৰা ভিজোৱা পানীখিনি। এতিয়া মই এইখিনি পেষ্ট কৰি লওঁ। এয়া চাওক ৰেডি হৈ গ'ল পেষ্টটো। এতিয়া মই ইয়াতে গোটেইখিনি ঢালি লম। তো এয়া ৰেডি হৈ গ'ল চাটনিটো। এতিয়া মই ওপৰেদি অকমান দি দিছো ভোট জলকীয়াৰ আচাৰৰ তেল। তো গোটেইখিনি ভালদৰে মিক্স কৰি লম। দেখি খাব মন গৈছে না নাই? খুব সোৱাদৰ হয় এই চাটনিটো। আপোনালোকে এবাৰ হলেও ঘৰত ট্ৰাই কৰিব আৰু মই যেনেকৈ দেখুৱাইছো সেনেকৈ বনাব। আপোনালোকে যদি ধনিয়া ভাল পায় ইয়াতে ধনিয়া পাতো ইউজ কৰিব পাৰে, কিন্তু মোৰ ঘৰত আজি নাই আৰু মই ভালো নাপাওঁ, সেইকাৰণে মই ব্যৱহাৰ কৰা নাই। আপোনালোকে দিব, টেষ্টটো চাগে আৰু বেছি ভাল হ'ব, কিন্তু এনেকৈও খুব ভাল লাগে। যদি আপোনালোকে এবাৰ হলেও ঘৰত ট্ৰাই কৰে মোক কমেণ্টত জনাব নাপাহৰিব আপোনালোকে খাই কেনেকুৱা পাইছে। তেতিয়াহলে ভিডিওটো আৰু দীঘলীয়া নকৰো, আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহলে লগ পাম অন্য এটা নতুন ভিডিওৰ সৈতে। ধন্যবাদ।